কুঠাৰেৰে ঘপিয়াই বন্ধুৱে প্ৰাণ কাঢ়িলে বন্ধুৰ। গুডু গগৈক মানে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে। ঘটনাৰ স্থান তিতাবৰৰ মাধপুৰ। পলাতক প্ৰাণঘাতক অভিযুক্ত বন্ধু মুনু চুতীয়া। প্ৰাণঘাতক বন্ধু মুনু চুতীয়াৰ কুঠাৰৰ ঘাপত মাতৃও আঘাতপ্ৰাপ্ত। প্ৰথমে সামান্য কথাক লৈ হৈছিল কাজিয়া। সামান্য কথাতে উত্তেজিত হৈ মুনু চুতীয়াই কুঠাৰেৰে ঘপিয়াই প্ৰাণ কাঢ়িলে বন্ধু গুডু গগৈৰ। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে তিতাবৰৰ মাধপুৰত। পুত্ৰক বচাবলৈ গৈ মুনু চুতীয়াৰ কুঠাৰৰ ঘাপত আহত হয় মৃত গুডু গগৈৰ মাতৃ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গুডু গগৈৰ মাতৃক ততাতয়াকৈ তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাস্থলীত তিতাবৰৰ সমজিলা আৰক্ষী বিষয়া তৰুণ গোৱেল উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। মই শুনা মতে মানে ইয়াত আহি মই দেখা পাওঁ যে পুলিচ প্ৰশাসন আহি ইয়াত উপস্থিত হয়, লগতে মই আহি ইয়াত উপস্থিত হৈছোঁ। আৰু মই শুনা মতে যিহেতু মুনু চুতীয়াই গুডু গগৈক মানে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে আৰু হত্যা কৰাৰ পাছতে গোটেই প্ৰশাসনে গোটেই তথ্যখিনি সেইবিলাকে কুঠাৰ জব্দ কৰি লৈ যায়। আমি যিহেতু দুইজনে মদ খাই মানে কাজিয়া হৈছে বুলি আমি গম পাইছো। মদ খাই কাজিয়া লাগি দুজন বন্ধু আছিলে নেকি? একে ওচৰা ওচৰি ইটো ঘৰটোত এইবিলাকে একে কাষতে লাগি আছে, কিনাৰতে ঘৰটো লাগি আছে। লগতে আৰু এগৰাকী মহিলা যিহেতু গুডু গগৈৰ মাকে যেতিয়া তেওঁবিলাকে কাজিয়া লাগি আছিল, কাজিয়া লাগি থকা সময়তে গুডু গগৈৰ মাক এৰুৱাবলৈ যাওঁতে গুডু গগৈৰ মাককো তেওঁ কুঠাৰেৰে লাগিছে বুলি আমি গম পাইছো। যিজন ঘাপটো মাৰিছিলে তেখেতৰ নামটো কি আছিলে? মুনু চুতীয়া। মুনু চুতীয়াই মাৰিছিলে। হয়। পুলিচ প্ৰশাসন আহিছে? পুলিচ প্ৰশাসন আহিছে, হয়। তদন্ত কৰিছে? পুলিচ প্ৰশাসন আহি তদন্ত কৰিছে আৰু তদন্ত কৰি আছে। মুনু চুতীয়াহে মাৰিছে গুডু গগৈ। মুনু চুতীয়া এতিয়া পলাইছে নেকি? এতিয়া পলাত অৱস্থাত আছে, তেওঁক ইফালে এতিয়া বিচাৰি পোৱা নাই। হয়, গোটেই বস্তুটো মদৰ কাৰণে হৈ আছে। মদৰ প্ৰচলনটো খুব চলে এতিয়া, যিহেতু মদৰ প্ৰচলনটো অত্যন্ত একদম বেছি হৈ আছে আৰু এই মদৰ কাৰণে যিহেতু আৰু এটা দিনৰ পাছতে বিহু আছে আৰু বিহুৰ এনেকা আগমুহূৰ্তত এনেকা ঘটনাত আমি গৰিহণা জনাইছো, যিহেতু মদে গোটেই খেলটো মানে মদে কৰিছে। আৰু তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।